Hello everyone, তোমালোকে চাবলৈ আৰম্ভ কৰিছা ইগাল এডুকেশ্যন স্কুল আৰু মই অভিজিত মহন্দাৰ। আমি ক্লাছ 10ৰ যেটো পৰীক্ষা আহি আছে, প্ৰি বৰ্ডৰ পৰীক্ষা আহিছে, তাৰ পিছত মেট্ৰিকৰ পৰীক্ষা আহিছে, তো তাৰ কাৰণে আমি এবাৰ এমসিকিউ যথেষ্ট বেছি চাব লাগিব কাৰণ যোৱাবাৰৰ যেটো এক্সামৰ পেপাৰ আছিলে সেই এক্সামৰ পেপাৰত যেনেকৈ 45টা এমসিকিউ দিয়া আছিল এইবাৰো 45টা এমসিকিউ আহিব, প্ৰি বৰ্ডতো আহিব আৰু মেট্ৰিকতো আহিব। তো 45টা এমসিকিউ যদি তুমি কৰিব লাগে পৰীক্ষা তাৰ বাবে তুমি বিভিন্ন ধৰণৰ সোর্স লব লাগিব, বিভিন্ন ঠাইৰ পৰা তুমি এমসিকিউ বোৰ কালেক্ট কৰিব লাগিব। তো প্ৰথম মই এটা বস্তু এডভাইস কৰিব বিচাৰিছো, যোৱা বছৰ 2024ৰ যেখন পেপাৰ আছিল সেই পেপাৰখনৰ প্যাটাৰ্নতে এবাৰ প্ৰি বৰ্ডৰ পেপাৰ হ'ব, এইখনৰ প্যাটাৰ্নতে এবাৰ মেট্ৰিকৰ প্যাটাৰ্ন হ'ব। গতিকে সেই পেপাৰখনত যি 45টা প্ৰশ্ন আছিল এমসিকিউ সেইকেইটা আগতে সলভ কৰিছা নাই তুমি চেক কৰা, যদি সলভ কৰা নাই তেন্তে আহা মই তোমাক সলভ কৰাই দিম। তো মোৰ সম্মুখত দেখিছা 2024ৰ জেনাৰেল ম্যাথমেটিক্সৰ পেপাৰ, তুমি তো 2025ত দিবা হয় না নহয়? তো 2024ৰ হার ম্যাথমেটিক্সৰ পেপাৰ, এই পেপাৰখনত যি প্ৰথম 45টা কোৱেশ্চন আছে সেই 45টা কোৱেশ্চন তুমি প্ৰথমে সলভ কৰিব লাগিব। এই 45টা কোৱেশ্চন ধুনীয়াকৈ সমাধান কৰা তুমি আইডিয়া পাবা যে পেপাৰখন কেনেকুৱা ধৰণৰ হ'ব পাৰে। ওকে, আৰু লগতে কবা তুমি কোনখন স্কুলৰ পৰা চাই আছা, কোনখন জিলাৰ পৰা চাই আছা, তোমাৰ নাম কি, এবাৰ কমেন্ট কৰি জনাই থৈ দিবা, তেতিয়া মোৰ সুবিধা হ'ব তুমি ক'ৰ পৰা চাই আছা, কোনখন স্কুলৰ পৰা তুমি চাই আছা সেইটো অকমান অলপ আইডিয়া এটা পাই যাম। ঠিক আছে, তো ইয়াত 2024ৰ মেথছৰ পেপাৰখন মই লৈছো আৰু ইয়াৰে তুমি চাগে জানা পেপাৰখন ইংলিছ, অসমীয়া, বঙালী, বড়ো, হিন্দী প্ৰতিটো মিডিয়ামত কোৱেশ্চনবোৰ থাকে আৰু কৰবাত যদি পাই দেখা পোৱা 22/7 তুমি ইউজ কৰিব পাৰা। ওকে, আৰু এতিয়া মই আনিছো কোৱেশ্চন নাম্বাৰ 1। ওকে, ইয়াত প্ৰতিটো কোৱেশ্চন শুদ্ধ উত্তৰটো বাছি ওলাব দিছে, তাৰে কোৱেশ্চন নাম্বাৰ 1 টো এয়া তোমালোকৰ সন্মুখত। ঠিক আছে, এইটো কোৱেশ্চন নাম্বাৰ 1। তো কোৱেশ্চন নাম্বাৰ 1 কোৱা আছে যে তলত যিখন তালিকা দিয়া আছে তালিকাখনৰ পৰা y ৰ মানটো ওলাব লাগে। কি কৰিব লাগে? y ৰ মানটো ওলাব লাগে। তো এই তালিকাৰ এই খালি জায়গাটো দেখিছা, এই খালি জায়গাটো ফুল কৰিব লাগে। তো এনেকুৱা কোৱেশ্চন কি হয়, ৰিভিজন চেপ্টাৰটোৰ পৰা আহিছে, পুনৰ আলোচনা যেটো চেপ্টাৰ আছে তাৰ পৰা আহিছে। ইয়াতে কি x ৰ যিবোৰ মান, y ৰ যিবোৰ মান, সেই মানবোৰৰ এটা সম্পৰ্ক আছে। কেনেকৈ জানা? সামনে 1 আৰু 32, 2 আৰু 16, 4 আৰু 8 কি দেখিছা তুমি? মানে এনেকৈ দেখিছা নাই? 32 পূৰণ 1 মানে 32 হৈ আছে। 16 দ্বিগুণ আকৌ কিমান? 32 হৈ আছে। 8 4 গুণ কিমান হৈ আছে? 32 হৈ আছে। আকৌ 32 হ'ব লাগে, ইয়াত কি দিব লাগিব? 4, তো 8 4 গুণ কিমান? 32। তো অপশন সি ইজ দা কারেক্ট आंसर। অপশন সি ইজ দা কারেক্ট आंसर। ঠিক আছে, বুজি পাইছা? ওকে, ইয়াৰ পিছৰটো প্ৰশ্ন চাও আমি। ওকে, ইয়াৰ পিছৰটো প্ৰশ্ন আমি চাও। পিছৰটো প্ৰশ্ন চাও, কোৱেশ্চন নাম্বাৰ 2। Which of the following is not a perfect square? তলৰ কোনটো বৰ্গ সংখ্যা নহয়? তো তলৰ কোনটো বৰ্গ সংখ্যা নহয়? তো আমি চাব লাগে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। তুমি চাগে জানা বৰ্গ সংখ্যা কিছুমান এনেকুৱা সংখ্যা আছে যাৰ লাষ্টত কিছুমান যদি নাম্বাৰ বহে বা ডিজিট বহে ই কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে। বুজি পাইছানে? তুমি জেনাৰেলি কিছুমান এনেকুৱা সংখ্যা দেখিছা, সাপোজ ধৰিছো মই আমাৰ 1 ৰ পৰা 1 ৰ ভিতৰত যিকেইটা বৰ্গ সংখ্যা আছে সিহঁতক যদি চোৱা, মই যদি একেবাৰে 4 ৰ পৰা আৰম্ভ কৰো, 4 এটা বৰ্গ সংখ্যা, 2 2 গুণ 9 আছে হয় না? 16, তাৰপিছত কি আছে 25, তাৰপিছত কি আছে 36, চাবা দেই। তাৰ 7 7 গুণ কিমান আছে 49। ওকে, 8 8 গুণ কিমান আছে 64, 9 9 গুণ কিমান আছে 81। ঠিক আছে, ওকে 3 4 5 6 7 8। ওকে, আৰু কিবা কিবি আছে আৰু মই জাস্ট কেইটামান লিখি দিছো তোমাক। তো এনেকুৱা কেইটামান সংখ্যা আছে যিবোৰ সংখ্যাৰ লাষ্টৰ ডিজিটবোৰ দেখিছে 4 9 6 5 6 9 4 1 এনেকুৱা সংখ্যাবোৰ বহি আছে। কাৰোবাৰ পিছফালে কেতিয়াবা তুমি 2 দেখিছা নেকি? আগে দেখা নাই হল। কাৰোবাৰ পিছফালে কেতিয়াবা 3 দেখিছা নেকি? লাষ্টৰ ডিজিটৰ কথা কৈছো, 3 দেখিছা নেকি? আগে দেখা নাই হল। ওকে, তো এনেকুৱা কিছুমান পাৰ্টিকুলাৰ সংখ্যা আছে যিবোৰ সংখ্যা আমি কাৰোবাৰ পিছফালে দেখা নাপাও। ইয়াৰ পিছফালে 1 আছে, পূৰ্ণবৰ্গ হ'ব পাৰে। নহয় বুলিছ, হ'ব পাৰে, মই নহয় বুলি কোৱা নাই। ইয়াৰ পিছফালে 6 আছে, পূৰ্ণবৰ্গ হ'ব পাৰে কাৰণ 6 থকা সংখ্যা পূৰ্ণবৰ্গ হয়। ইয়াৰ পিছফালে 9 আছে, 9 থাকে কেতিয়াবা, কেতিয়াবা কাৰোবাৰ পিছফালে 9 থাকিব পাৰে। ইয়াৰ পিছফালে 2 আছে, কাৰোবাৰ পিছফালে তুমি লাষ্টত 2 দেখিছা নেকি? দেখা নাই ন? লাষ্টত 2 থাকিলে পূৰ্ণবৰ্গ নহয়। অপশন বি ইজ দা কারেক্ট आंसर। বুজি পাইছা নে কোৱা? যদি বুজি পাইছা মই নেক্সট প্ৰশ্নটো যাব পাৰো। ক্লিয়াৰ সবৰে? বুজি পাই আছা? তো মই কোৱেশ্চন নাম্বাৰ 3 আহিছো। কাৰণ এখন পেপাৰ কৰিলে তুমি এটলিষ্ট অকমান হলো তোমাৰ আইডিয়াটো পাবা যে পেপাৰৰ প্ৰশ্নবোৰ আহে কেনেকে। ইয়াতে কোৱা আছে m is the cube root of n। m হৈছে cube root of n। এটো কথা কৈছে নে? m কি হয় n? n ৰ ঘনমূল। তো n ৰ ঘনমূল দিছো নে নাই? হল, ইয়াৰ পৰা ক'ব লাগে n ৰ ভ্যালু কিমান। তুমি এটা কাম কৰা,
দুটা সাইডে হোল কিউব কৰা ইফালে তুমি হোল কিউব কৰা আৰু ইফালেও তুমি হোল কিউব কৰা কৰিলা এটু ক্যান্সেল গল অকল কোন থাকিল m থাকিল ইয়াতে অকল কোন থাকিল m কিউব তোমাক হদিছে n ৰ ভ্যালু কিমান ওলাইছে m কিউব ওলাইছে অপশন সি ইজ দা কারেক্ট आंसर বুজি পাইছা অপশন সি ইজ দা কারেক্ট आंसर বুজি পট অসুবিধা হোৱা নাই কোৱেশ্চন নম্বৰ নেক্সট যাব পাৰো okay it's a question number 4 আমাক দিয়া আছে 306 আৰু 657 ৰ লসাগু দিয়া আছে 22338 দুটা নম্বৰ আমি এলসিএম দিয়া আছে 22338 okay যদি 102 এ যদি 102 সংখ্যা আছে এই 102 306 আৰু 657 ৰ লসাগু কিমান হ'ব কি চাবা দে এই দুটাৰ এলসিএম দিয়া আছে এইটো এতিয়া আমি ক'ব লাগে ইহত তিনটাৰ এলসিএম কিমান বুজি পাইছে না কি হদিছে প্ৰথমতে দুটা নাম্বাৰ দিলে এই নাম্বাৰ দুটাৰ লসাগু দি দিলে এবাৰ ইহত দুটাৰ লগত আৰু এটা নাম্বাৰ লগ লগাই দিছে কি লগ লগাই দিছে 102 আমি ক'ব লাগে ইহত তিনিটাৰ মিলি পেলে লসাগু কিমান চোৱা এনে সিম্পল ভাষাত কৈছো a আৰু b ৰ লসাগু হতে কি হয় জানা a পূৰণ b মানে এনে হদিছো মানে কেতিয়াবা কমন থাকে কাৰণে সৰু হয় বাট পূৰণ কৰিলে লসাগুটো ওলাই যায় এতিয়া ইয়াতৰ লগত যদি মই c2 আনি দিও তো কি হ'ব a পূৰণ b তো আছে অলৰেডি c আহিছে মি যোৱা c তো পূৰণ কৰি দিম মানে কি ইহত দুটাৰ লসাগু এটো মানে কি ইহত দুটা পূৰণ কৰতে এটো হৈছে সিম্পল ভাষাত ইহত দুটা পূৰণ কৰতে সপোজ এটো হৈছে তো ইয়াৰ লগত যে আৰু এটা সংখ্যা আহে তাতে ইয়াৰ লগত তাকো পূৰণ কৰিম তাতে ইয়াৰ লগত আমি কাক পূৰণ কৰিম 102 তো কোড আছে অপশন ডি ইজ দা কারেক্ট आंसर সিম্পল কে কলে হৈ গল বেছি ডিপলি বুজিব গলে তোমাৰ অসুবিধা হৈ যাব সিম্পল ভাষাত কৈছো বুজি পাইছা নে কোৱা যদি বুজি পাইছা কোৱেশ্চন নম্বৰ 5 ত যাম আৰু তুমি নিজে অনুমান কৰা এনেকে পঢ়িলে তোমাৰ পৰীক্ষা বেয়া হ'ব নেকি এনেকে পঢ়িলে তুমি পৰীক্ষাৰ এমসিকিউ নোৱাৰিবা নেকি এনেকে পঢ়া একদম সিম্পল কে বহুত বেছি প্ৰেছাৰ লৈ পেলাই নহয় কিছুমানে বহুত প্ৰেছাৰ দিব এনেকুৱা টান আহিব ইমান আহিব একো নাই সিম্পল কে পঢ়া ভালকে পঢ়া ডিসিপ্লিনত পঢ়া কনসেপ্ট ক্লিয়াৰ ৰাখা টপাৰ হ'ব পাৰিবা ওকে কোৱেশ্চন নম্বৰ 5 এই যে স্টেটমেন্টৰ প্ৰশ্ন দেখিছা যুক্তি বা উক্তি এনেকুৱা টাইপৰ বস্তু কিন্তু চাব লাগিব দে ইয়াৰ প্ৰশ্নৰ কি হয় তোমাক প্ৰথমতে দুটা এনেকুৱা স্টেটমেন্ট দিছে মানে বাক্য দিছে ঠিক আছে এই বাক্য দুটা পঢ়ি পেলাই তুমি চাব লাগে বাক্য দুটাৰ কোনটো সঁচা কোনটো মিছা বুজি পাইছানে বাক্য দুটাৰ কোনটো সঁচা কোনটো মিছা the square of any positive odd integer 2k plus 1 okay আৰু ই 1 more than a multiple of 8 okay এটা ধনাত্মক অযুগ্ম সংখ্যা আছে 2k plus 1 ইয়াৰ যদি আমি বৰ্গ কৰো বৰ্গটো সদায় 8 ৰ গুণিতকতকৈ 1 বেছি তো ইয়াক বৰ্গ কৰিলে কেনেকৈ দেখায় অকমান মই এটা জাগা অলপ ওলাই লৈছো দে ইয়াক বৰ্গ কৰিলে কেনেকৈ দেখায় ওকে ইয়াক বৰ্গ কৰিলে কেনেকৈ দেখাম মই অকমান স্পেস লৈ লৈছো ওকে তো ইয়াক বৰ্গ কৰিলে কেনেকৈ দেখায় 2k plus 1 ক যদি মই বৰ্গ কৰো তো দেখালে এনেকুৱা হ'ব ন 2k plus 1 ইয়াক যদি মই বৰ্গ কৰো তো a plus b whole square টাইপ হৈছে তো এটো আমাৰ a square plus 2 into a into b plus b square 2 2 जा 4 লগত k square 2 2 গুণ 4 লগত k plus কিমান 1 ইহত দুটাৰ পৰা মই 4 আৰু k যদি কমন লওঁ k plus 1 লগত কি আছে plus 1 ওকে কিন্তু হিয়তে 8 ৰ গুণিতকতকৈ 1 বেছি বিচাৰিছে ন তো 8 ৰ গুণিতকতকৈ 1 বেছি বিচাৰিলে তো ইয়াতে তুমি বিশেষ আকো বেলেগ দেখা নাই ওকে দুই নম্বৰটো কি দিছে চাই লওঁ তো ইয়াৰ যদি 2k plus 1 তাক যদি স্কয়াৰ কৰো 4 ৰ গুণিতকতকৈ 1 বেছি চ এক 4 টো পুৰণা আছে মিছ k টো মই ভাবছ ভিতৰত সোমাই দিলো k টো ভিতৰত সোমাই দিলে এনেকুৱা দেখা হ'ব মানে ইয়াৰ মিনিং কি 4 পূৰণ কিবা মিছ 4 ৰ গুণিতক 4 পূৰণ 2 8 মানে 4 ৰ গুণিতক 4 পূৰণ 3 12 মানে 4 ৰ গুণিতক তো 4 পূৰণ কিবা এটা হৈ আছে তাৰ লগত প্লাস 1 মানে কি 1 বেছি হৈ আছে মানে কথাটো কি ইয়াক বৰ্গ কৰিলে ইয়াৰ যদি উত্তৰ ওলাব উত্তৰটো 4 পূৰণ মানে 4 ৰ গুণিতক প্লাস 1 মানে 1 বেছি মানে কথাটো কি 2 নম্বৰ স্টেটমেন্টটো সঁচা 2 নম্বৰ উক্তিটো সঁচা বা 1 নম্বৰ উক্তিটো মই সঁচা দেখা নাই কাৰণ 8 ৰ গুণিতক ইয়াত মই বনাব পৰা নাই দ্যাট মিন্স অকল কি পাইছো 4 ৰ গুণিতকতকৈ 1 বেছি আৰু 2 নম্বৰ উক্তিটো সঁচা বুজি পাইছানে চোৱা যদি বুজি পাইছে মই অপচনটো চেক কৰিম মোৰ মতে 2 নম্বৰটো সঁচা 1 নম্বৰটো সঁচা নহয় ঠিক আছে এটা আমি অপচনটো চেক কৰি হৈছে
তো মই এটা অপশন চাম অপশন অপশন কেনেকা আছে প্ৰথম অপশনটো আছে দুয়োটা সঁচা সেকেন্ড অপশনটো আছে প্ৰথমটো সঁচা সেকেন্ডটো মিছা মোৰ কি আছিল মোৰ দ্বিতীয়টো সঁচা আছে প্ৰথমটো মিছা সেকেন্ডটো সঁচা ইয়েস অপশন সি ইজ দা কারেক্ট আনসার দুই নম্বৰটো সঁচা আছে প্ৰথমটো মিছা আছে এইবোৰ মানে হেই কোনোবাই পেপাৰখন আপলোড কৰিছে ন তো যিজন বাচ্চাই কৰিছে তেওঁলোকৰ মানে এইবোৰ চিম্বল দে এইবোৰ মোৰ নহয় পেপাৰখন আমি যেতিয়া আপলোড কৰে কাৰোবাৰ ধৰক তোমাৰ পেপাৰখন কোনোবাই ললে সবে এনেকে টিক দিয়া ৰাখে তো সেই টিক হে এইটো যিটো মানে আমাৰ ঠিক নহয় বা মোৰ ঠিক নহয় দেই তো ইয়ালৈকে বুজি পাইছে নে চোৱা চেক কৰিছে হৈ গ'ল যদি বুজি পাইছা এটা নেক্সট কুৱেশ্যন যাম তো কুৱেশ্যন নম্বৰ কিমান কুৱেশ্যন নম্বৰ 6 তো কৈছে আন্ডাৰ হোৱাট কণ্ডিশ্যন এনেকুৱা কি কণ্ডিশ্যন আছে যিটো কণ্ডিশ্যনৰ কাৰণে এই বস্তুটো এটা ত্ৰিঘাত সমীকৰণ হৈ থাকিব কিউবিক চ কিউবিক হ'ব লাগিলে কিউব থাকিব লাগিব যদি কিউবিক হ'ব লাগে কিউব থাকিব লাগিব ত্ৰিঘাত হ'ব লাগিলে যদি তিনি ঘাতটোৱে নাথাকে ত্ৰিঘাত কেনেকৈ হ'ব তো তিনি ঘাত মানে কি ই জিন্দা থাকাটো বিৰাট ইম্পৰ্টেণ্ট ইয়াক জিন্দা ৰাখিব লাগিব আৰু এই যদি জিন্দা থাকিব লাগে সেই কিউবটো যদি জিন্দা থাকিব লাগে এক্সটো জিন্দা থাকিব লাগিব আৰু এক্সটো যদি জিন্দা থাকিব লাগে p2 জিন্দা থাকিব কাৰণ p আলো কি হৈ আছে পূৰণ হৈ আছে p2 জিন্দা থাকিলে x জিন্দা থাকিব আৰু x জিন্দা থাকিলে কিউবটো জিন্দা থাকিব আৰু এই গোটেইখিনি জিন্দা থাকিলে তাৰ নামটো ত্ৰিঘাত হ'ব বা কিউবিক হ'ব বুজি পাইছা তো প্ৰথম কথা জিন্দা কেতিয়া নাথাকে যেতিয়া ই 0 হৈ যাব 0ৰ লগত কোনোবা পূৰণ হৈ গলে ইও 0 হৈ যাব ইয়াৰ লগত পৰি পেলাই ইও 0 হৈ যাব মানে মেইন কথা ইয়াক 0 হ'ব নিদিবা ই 0 হলে ইয়াকো 0 কৰি পেলাব ইয়াকো 0 কৰিলে কিউবটো গুচি যাব গুচি গলে আমাৰ হাতত কিউবে নাথাকিব কিউব নাথাকিলে কিউবিক কেনেকৈ হ'ব ত্ৰিঘাত কেনেকৈ হ'ব গতিকে ইয়াক 0 হ'ব নিদিবা গতিকে p2 0 হ'ব নালাগে কোনো পৰ্যায়ত ওকে তাৰ পিছত কিবা কন্ডিশন আছে অপশনত চাই লম প্ৰথম অপশনটো কৈছে p q r s গোটেইটা 0 হ'ব নালাগে গোটেইটা কি কথা আছে মোক কেৱল কিউবটোহে লাগে গোটেইটা 0 নহলেও বা হলেও মই ক'ব লগা একো নাই বাট মই p2 মেইন ইম্পৰ্টেন্ট বাকি এটা মই ইমান বেছি ফোকাস কৰা নাই p2 0 হ'ব নালাগে q2 0 হ'ব নালাগে p2 বাৰু 0 হ'ব নালাগে বাট q2 0 হ'ব নালাগে বুলি মই কোৱা নাই নহয় কৈছো নেকি মইতো কোৱা নাই যে q2 0 হ'ব নালাগে p2 0 হ'ব নালাগে তথাপিও থাকক বাৰু নেক্সট অপশনটো চাও ওকে নেক্সট অপশনটো একে দিছে নেকি ওকে বা দিছে p2 0 হ'ব নালাগে বা q2 0 হ'ব নালাগে আকৌ বায়ে দিলে মানে এটো নতুবা এটো অকল এটো হলে মোৰ ভাল হয় আৰু দেই তথাপি অপশনটো চাই লম অকল p যদি 0 নহয় এনেকৈ হলে মোৰ কাৰণে সুবিধা হয় চোৱা আহিছে নে আহিছে অকল এটো লাগে আমাক বাকি কিউৰ কথা নালাগে p আৰৰ কথা নালাগে আমাক অকল p2 0 হ'ব নালাগে আহি গৈছে না অপশন ডি অকল p 0 হ'ব নালাগে অপশন ডি ইজ দা কারেক্ট আনসার বুজি পাইছা নে কোৱা কেনেকুৱা লাগিছে কোৱা পঢ়ি পেলাই তো নেক্সট কোৱেশ্চনটো চাও এবাৰ আছে কোৱেশ্চন নম্বৰ 7 question number 7 okay x is a real number বাস্তৱ সংখ্যা এটো মাইনাস আছে দে বাস্তৱ সংখ্যা 8x³ - 1 এই যোনটো ত্ৰিঘাত বহুপদ আছে এই লেখটো কি কৰিব ওকে তো ইয়াৰ আমি এটা বস্তু গম পাইছো 8x³ - 1 মানে কি ইয়াতে যদি আমি শূন্য ওলাব যাও বহুপদটোৰ x ৰ শূন্য কিমানটা ওলাব x ৰ শূন্য 3টা ওলাব আৰু কিউব আছে মানে x ৰ শূন্য 3টা ওলাব 2 থাকিলে x ৰ শূন্য 2টা ওলাই গতিকে ইয়াতে যেটো x ৰ ওপৰত কিউব আছে তো ইয়াতে x ৰ শূন্য কিমানটা ওলাব 3টা ওলাব ঠিক আছে তো 3টা ওলাল মানে কি আমি সাগে তুমি এতে পাইছিলা তোমাৰ এক্সাৰসাইজত আছে যেতিয়া এনেকা গ্ৰাফত কাটে x অক্ষত যদি 4 বাৰ কাটে দ্যাট মিন্স কি শূন্য 4টা x অক্ষত যদি 5 বাৰ কাটে মানে শূন্য 5টা ক্লিয়ার তার মানে ইয়াৰ শূন্য 3 জানি যোৱা ইয়াৰ যদি মই গ্ৰাফডাল আকো তেতিয়া ই x অক্ষত 3 বাৰ কাটিব তো হেনেকৈ বাক্য কবার আছে নেকি does not intersect x axis নহব intersect x axis exactly এটা পয়েন্ট নহয় দুটা পয়েন্ট নহব exactly তিনটা পয়েন্ট অপশন ডি ইজ দা কারেক্ট আনসার ভালকে প্রশ্নটো বুজি লবা আনসার নিজে নিজে আহি যাব নিজে নিজে আনসার পৰা আহি যাব তুমি গমে পাবা কোনটো আনসার আহিছে কি আহিছে ঠিক আছে পইচা বুজি হৈ গল অপশন ডি ইজ দা কারেক্ট আনসার হ'ব ঠিক আছে ওকে তো নেক্সট কোয়েশ্চন চাও কোয়েশ্চন নম্বৰ 8 তো কোয়েশ্চন নম্বৰ 8 ত কোৱা আছে যে দুটা সমীকৰণ দিয়া আছে সমীকৰণ দুটাৰ যদি অদ্বিতীয় সমাধান থাকে অদ্বিতীয় যদি সমাধান থাকে তলৰ কোনটো সঁচা সো অদ্বিতীয় সমাধান বুলি ক'লে আমি এটা বস্তু জানো যে a1/a2 is not equal to b1/b2
a1 by a2 is not equal to b1 by b2 এনেকুৱা আছিল ন তো a1 by a2 বুলি কোৱাৰ লগে লগে ইয়াতে a1 by a2 বুলি ক'লে a2 কোনি আছে 4 ওকে b1 by b2 মানে কি b1 কি আছে 3 ইয়াতে b1 কি আছে b2 আছে দুটা সমান হ'ব নোৱাৰে কাৰণ অদ্বিতীয় সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 আৰু b1 by b2 সমান নহয় ওকে তো সমান নহব লাগিলে আমি এটা বস্তু গম পাম যে এটু যদি 3 হয় এখনি জায়গা 3 হ'ব নোৱাৰে এটু 4 হলে এখনি জায়গা 4 হ'ব নোৱাৰে বুজি পাইছানে তো আমি সাপোজ অপচন এটু যদি চেক কৰো a1 এর জায়গা যদি 3 বহাও b2 এর জায়গা যদি 4 বহাও এটা কি হ'ব 3/4 3/4 তো এনেকা হ'ব নোৱাৰে সমান হ'ব নোৱাৰে বুজি পাইছানে এটু 12 a1 এর জায়গা যদি 12 বহায় 12 4 দিয়ে হৰণ কৰিলে কিমান 3 পাম আৰু b2 এর জায়গা যদি 1 বহাও 3/1 মানে আকৌ 3 পাম সমান হৈ আছে নহব সমান হ'ব নোৱাৰে অদ্বিতীয়ত কেতিয়া সমান হ'ব নোৱাৰে ইয়াতে 4/4 মানে 1 হ'ব b2 3/3 মানে 1 এটো হ'ব নোৱাৰে তো অকল কোনি আছে অপচন ডি টো চোৱাচোন 5/4 এটা পাম 5/4 b1 মানে 1 that means 3/1 that means 3 দুটা সমান হৈছে নেকি হোৱা নাই তো অপচন ডি ইজ দা কারেক্ট আনসার কি ধুনিয়া প্রশ্ন কেনেকৈ ক্রিটিক্যাল টাইপত দিছে মানে একদিনা স্টুডেন্টে যদি এমসিকিউ কৰে নাই বুজিয়ে নাপাব এই গমে নাপাব কি হদিছে কি স্ট্যান্ডার্ড কোয়েশ্চন হদিছে দেখিছা ন ইমান ধুনিয়া এটা কোয়েশ্চন হদিছে ইমান ধুনিয়া কোয়েশ্চন বনাইছে এনেকে ধুনিয়াকে হল the coordinate of any point on the x axis তো তুমি এটা বস্তু চোৱা যেতিয়া আমি x axis এর উপৰত যে এটা বিন্দু থাকিব লাগে ইয়াতে আমি 100% শিওর সেকেন্ড টু 0 হবই লাগিব x অক্ষৰ উপৰত যদি কিবা এটা বিন্দু থাকিব লাগে ন সেকেন্ড টু 0 হবই লাগিব আৰু সেকেন্ড টু যদি 0 নহয় বেলেগত গুছি যাব ন সেকেন্ড টু 0 কাৰণে ইয়াৰ উপৰত থাকিবই বাধ্য হৈ গৈছে প্ৰথম টু 1 হলে 1 ত থাকিব 2 হলে 2 ত থাকিব 3 হলে 3 ত থাকিব বাট সেকেন্ড টু 0 হোৱাটো একেবাৰে বাধ্যতামূলক সেকেন্ড টু 0 হবই লাগিব তো অপচন চাই লও আমি সেকেন্ড টু 0 ইয়াতো নাই ইয়াতে কেৱল সেকেন্ড টু 0 আছে অপচন এ ইজ দা কারেক্ট আনসার অপচন এ ইজ দা কারেক্ট আনসার বুজি পাইছা ক্লিয়ার ওকে the sum of the zeros of the quadratic polynomial এটা দ্বিঘাত বহুপদ আছে তা শূন্য এটা যোগফল শূন্য যোগফল কি আলফা প্লাস বিটা মানে কি মাইনাস b বাই a হয় না নহয় b মানে কি ax স্কয়ার প্লাস bx ax স্কয়ার প্লাস bx প্লাস c হল তো ইয়াতে b মানে হৈছে কি x ৰ আগত থকাটো x আছে নেকি ইয়াতে নাই এটা b মানে 0 আৰু b মানে যদি 0 হয় আলটিমেটলি গোটেটো 0 হ'ব ন কিবা থাকিব নেকি গোটেটো 0 মানে কি অপচন b ইজ দা কারেক্ট আনসার কেনেকুৱা লাগিছে পঢ়ি ভাল লাগিছে তেনেকৈ বহুত বস্তু আছে বহুত বস্তু কৰাব লগা আছে কৰাম এতিয়া আৰু একচুয়ালি 9 10 ৰ ল'ৰা ছোৱালীখিনি মই জাস্ট অফলাইনত পঢ়াইছিলো কোচিং আছে মই কোচিংত পঢ়াইছিলো কিন্তু অনলাইনত পঢ়োৱা নাছিলো কাৰণ মই গভৰ্ণমেন্ট পৰীক্ষাৰ কাৰণে পঢ়াও তো পিছত ভাবিলো ছাত্ৰসকলক বহুত বস্তু দিব পাৰি হিয়তে বা কেনেকৈ এমসিকিউ কৰিছে কোৰ পৰা বা কৰিছে কেনেকৈ বা কৰিছে বহুত প্ৰেছাৰ লৈ আছে নেকি পৰীক্ষা বেয়া হ'ব বুলি একচুয়ালি বেয়া হ'ব লগা একোই নাই ভালকে পঢ়ি আমি ইমান ধুনিয়াকৈ 10টা কোৱেশ্চন কৰিলো কে প্ৰেছাৰ পাইছা নেকি কি সিম্পল কে পঢ়িছো তো বহুত এনেকুৱা কোৱেশ্চন থাকিব এখন পেপাৰ কৰিছো আৰু বহুত দুটা কোৱেশ্চন আছে কেনেকুৱা লাগিছে বা জনাবা তোমাৰ লগৰবোৰকো এবাৰ দেখাবা তেওঁলোকে কেনেকুৱা পায় তেওঁলোকৰ পৰা ফিডবেক লবা কাৰণ সবৰে চইচ বেলেগ সবে বেলেগ কে পঢ়ি ভাল পায় বেলেগ প্যাটাৰ্নত পঢ়ি ভাল পায় তোমালোকে কেনেকৈ পঢ়ি ভাল পাইছা এবাৰ জনাবা হ'ব আৰু আশা কৰো নিশ্চয় ভাল পাবা আৰু কি তোমাৰ প্ৰয়োজন আছে কোনটো চেপ্টাৰ তুমি টান পোৱা প্ৰি বোৰ্ডৰ ডেট আহি গৈছে ডিস্ট্ৰিক্ট ওয়াইজ ডেট বোৰ আহিছে তোমালোকৰ ডেট কেনেকৈ জনাবা আৰু কিবা টান পাই আছা নে কিবা চেপ্টাৰ তোমাৰ অসুবিধা হৈ আছে নেকি জনাবা সহায় কৰিব চেষ্টা কৰিম মোৰ এটা টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটোৰ নাম ইগল এডুকেশ্যন স্কুল হয় এই চেনেলটো তুমি যদি সার্চ কৰা ইগল এডুকেশ্যন স্কুল বুলি এটা চেনেল বটা জয়েন কৰিব পাৰা হ'ব তো এই চেনেলটো তুমি পাৰিলে অকমান জয়েন কৰিবা খুব ভাল পাবা মানে এনেকুৱা ক্লাছবোৰ মই দি দিব হ'ব সিম্পল কে বুজাম আৰু গণিতক সহজ কৰি পেলাম লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা তোমালোকৰ নিজৰ চেনেল ইগল এডুকেশ্যন স্কুল থ্যাংক ইউ সো মাচ থ্যাংক ইউ